প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ইতিমধ্যে সমাপ্ত হৈছে আৰু তাৰ পিছতে আহিব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু বিশেষকৈ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত গুৱাহাটী লোকসভা সমষ্টি আৰু এইবাৰ গুৱাহাটী লোকসভা সমষ্টিত আকৰ্ষণীয় যুঁজ হ'ব আৰু কেনেধৰণে এইবাৰ গুৱাহাটীবাসীয়ে এবাৰ প্ৰাৰ্থীক নিৰ্বাচন কৰিব তাৰ কথা আমি পাতিম আৰু বাটে ঘাটে আমি যাকেই লগ পাইছোঁ আমি নিৰ্বাচনৰ কথা পাতিবৰ কাৰণে আমি যত্ন কৰিছোঁ আৰু এই মুহূৰ্তত আমি এটা অঞ্চলত আছোঁ গুৱাহাটী মহানগৰীৰ সৰুমতৰীয়াত আৰু সৰুমতৰীয়াৰ একাংশ নাগৰিকে এইবাৰ কেনেধৰণৰ জনপ্ৰতিনিধি বিচাৰে বা নিৰ্বাচন সম্পৰ্কে কি বিচাৰে কাৰণ এইবাৰ নিৰ্বাচন এই যুঁজখন বিশেষকৈ গুৱাহাটী লোকসভা সমষ্টিত আকৰ্ষণীয় হ'ব বুলি কোৱা হৈছে কাৰণ বিজেপি হওক বা কংগ্ৰেছেই হওক দুয়োগৰাকীয়ে মহিলা প্ৰাৰ্থী গতিকে এইবাৰ কেনেধৰণে তেওঁলোকে বিচাৰে বা গুৱাহাটী লোকসভা সমষ্টিত কেনেধৰণৰ সমস্যা আছে গোটেই কথাখিনি আমি পাতিব বিচাৰিম গতিকে মোৰ সৈতে একাংশ জ্যেষ্ঠ নাগৰিক আছে মই লগ পাইছোঁ আপোনালোকক এইবাৰ কেনেধৰণে এইবাৰ নিৰ্বাচনক লৈ আপোনালোকৰ আশা প্ৰত্যাশা কি একচুৱেলি আমাৰ এৰিয়াটো সৰুমতৰীয়া বুলি নহয় ঠিক পূব সৰুমতৰীয়া এই অঞ্চলটো মানে খুব যোৱা বছৰত খুব নাম কৰা বুলি ক'ব পাৰে কাৰণ আমি বছৰটোৰ কিজানি 11 মাহেই আমি থাকিলোঁ পানীৰ মাজত একাঠু পানীৰ মাজত এতিয়াও আনকি যোৱা দুদিনৰ আগতে আহিলে ইয়াতে পানী পালে গতিকে আমাৰ ৰাস্তা ঘাট এতিয়ালৈকে আমি চাফা কৰি আছোঁ উন্নতি হোৱা নাই কিন্তু যিয়েই নহওক অফ লেট এই বছৰৰ শেষৰ ফালে আমাৰ এই ৰাস্তাটো হাত দিছে চৰকাৰে আশা কৰোঁ এসময়ত ভাল হ'ব কিন্তু সেইটো ভাল হোৱা ৰাস্তাটো ভাল হ'ব বা নহ'ব এই বুলি ভাবিয়ে আমি ভোটাৰ প্ৰাৰ্থী আমি চিলেক্ট নকৰোঁ প্ৰাৰ্থী আমি চিলেক্ট কৰিম অন দি বেচিছ অফ দেয়াৰ অভাৰঅল পাৰফৰ্মেঞ্চ আমাৰ চকুত এতিয়া গুৱাহাটীৰ প্ৰাৰ্থী দুয়োগৰাকীয়ে ভাল কিন্তু আমি কাক দিম সেইটো অলপ অনিশ্চয়তাত ভুগিছোঁ কিন্তু তথাপি উন্নতি চাই আমি বোধহয় প্ৰেজেণ্ট চৰকাৰৰ পাৰ্টিকেই দিব লাগিব পাৰে তথাপি এইটো এৰি আমি সকলোৰে নিজা নিজা মত কোনেও কাকো হেৰি কৰিব নোৱাৰে এট দি টাইম অফ ভোটিং যোনে যাক দিয়ে সেইটো বেলেগ কথা সেইটো মই যিখিনি ক'লোঁ এইটো মোৰ পাৰ্চনেল অপিনিয়ন ইয়াকে আপোনালোকৰ ভোট কেন্দ্ৰ ক'ত আছে আমাৰ পূব সৰুমতৰীয়াৰ LP স্কুল আৰু এনেদৰে সকলোৱে আছে ইয়াতে তেওঁলোকে আড্ডা দিছে আৰু মই আড্ডাস্থলীত তেওঁলোকক পাইছোঁ গতিকে এইবাৰ কেনেধৰণৰ হ'ব নিৰ্বাচনৰ কাৰণে কেনেকৈ সাজু হৈছে নমস্কাৰ NDTV আমি নিৰ্বাচনৰ কাৰণে মানে ডাঙৰ কথা হৈছে কি MLA কি MP আমি ইয়াত কাকো দেখা নাপাওঁ সেইটো এটা ডাঙৰ কথা আজি বহু বছৰ ধৰি আমি MLA MP কাকো দেখা পোৱা নাই পজিশ্যনৰে কেণ্ডিডেট হওক বা অপজিশ্যনৰে হওক কাকো দেখা নাপাওঁ আমি যিখিনি কাম আমাৰ আগবাঢ়িছে এইখিনি ক'ব গ'লে মুখ্যমন্ত্ৰীৰ যোগেদিহে আগবাঢ়িছে আমাৰ লোকেল MLA বা লোকেল MPৰ পৰা আমি কোনো হেল্প পোৱা নাই আমি বিভিন্ন অনুষ্ঠান পৰিচালনাত যদি কিবা অলপ হেল্প পাইছোঁ সৰ্বানন্দ সোণোৱালৰ পৰাহে পাইছোঁ লোকেল MPৰ পৰা আমি কুইনজাৰ পৰা একো পোৱা নাই বা উত্তৰ বৰাৰ পৰা আমি একো নাপাওঁ আৰু এতিয়ালৈকে আমি নাইডাৰ বিজুলী নৰ মীৰা কাকো আমি দেখা নাই এতিয়ালৈকে এই স্থানলৈ অহা নাই এতিয়ালৈকে দেখা নাই আমাৰ এই বৃহত্তৰ অঞ্চললৈকে এতিয়ালৈকে অহা নাই দেখা পোৱা নাই আৰু ভোটৰ কথাটো অলপ আগতে মই আনঅফিচিয়েলি কৈছিলোঁ যে বিশেষকৈ গুৱাহাটী লোকসভা সমষ্টিত আপোনালোকে কি বিচাৰে এইবাৰ কাৰণ দুয়োগৰাকীয়ে মহিলা প্ৰাৰ্থী কংগ্ৰেছেই হওক বা বিজেপিয়ে হওক বা আন দলৰো আছে গতিকে এইবাৰ কেনেধৰণে বিচাৰে আপোনালোকে উন্নয়ন কেনেধৰণে হোৱাটো বিচাৰে উন্নয়নটো আমি গুৱাহাটীৰ সৰ্বাংগ উন্নয়ন বিচাৰোঁৱেই আমাৰ ইয়াৰ উপৰিও কিন্তু তেওঁলোকে যিটো ষ্টাইলত কৰিছে এতিয়া ৰাস্তা এতিয়া এইবাৰ 1.5 ফুট ওখ কৰিছে তাৰ আগতে এনেকুৱা 1.5 ফুট ওখ কৰিছোঁ আৰু যিমানে ৰাস্তা ওখ কৰিছোঁ পানীখিনি যাব ক'ত পানীখিনি আল্টিমেটলি ওপৰত আহিছে এতিয়া মই তাকে কৈ আছোঁ যে আমি খুব বেছি 3 বছৰ কাৰণে ঠিকে আছোঁ কাৰণ এতিয়া গকুলপথটো ওখ কৰিছে বাকী গোটেইকেইটা কৰিব 3 বছৰৰ ভিতৰত হোৱাৰ লগে লগে পানীটো ওপৰত যাব এইটো চলিউশ্যন নহয় পানীটো যোৱাটোহে চলিউশ্যন কিন্তু পানী যোৱাৰ কোনো ব্যৱস্থাই কৰা নাই আৰু ফুটটো আমি আৰু চাওঁ আৰু এইটোতো কথা আছে বিবেক ফুট আৰু অলপ আগতে ক'লোৱে যে চব একেই ধৰণৰ তাৰপিছত চাইছিলোঁ কিবা এটা দিম মহিলাইতো বাৰু পাবই দুয়োগৰাকী কোনোবা এগৰাকীয়ে পাব সেইটো নিশ্চিন্ত কাৰণ বাকীবিলাকতো এনেকৈ দল বোলা বস্তু নাই আৰু এটা কথা ঠিক যদিও আমি কওঁ যে ব্যক্তি চাই দিব লাগে কিন্তু ব্যক্তি চাই দিটো প্ৰেক্টিকেলি লাভ নাই আমি দল চাইয়ে দিব লাগিব আপুনি কেনেধৰণে সাজু হৈছে ভোট দিবৰ কাৰণে সাজু হৈছেনে একচুৱেলি চাওক ভোট মানে বিধানসভাৰ এজন MLA চিলেক্ট কৰা আৰু এজন সাংসদ চিলেক্ট কৰাৰ মাজত পাৰ্থক্য আছে সাংসদজনে অকল আমাৰ জেগাডোখৰ ৰিপ্ৰেজেণ্ট নকৰে গোটেই অসমৰ ৰিপ্ৰেজেণ্ট কৰিব গতিকে আমি এনেকুৱা এজন সাংসদ বিচাৰোঁ যি অন্ততঃ পাৰ্লিয়ামেণ্টত গৈ আমাক
কথাখিনি ক'ব পাৰিব লাগিব আমি তেনেকুৱা গৈ এনেই বহুতেই গৈ বহি থাকে আমি কাকো দেখাই নাপাওঁ কিন্তু আমি বিচাৰোঁ এজন কথা ক'ব পৰা আমি হেম বৰুৱাৰ কথা যেনেকৈ জানো তেখেতৰ নিচিনাকৈ অন্ততঃ অসমক ফ'কাছত আনিব পৰা এজন ব্যক্তিক আমি নিৰ্বাচন কৰিব বিচাৰিছোঁ গতিকে ভোটটো দিয়া প্ৰত্যেকে নিজৰ নিজৰ কথা এই কথাটো ৰাজহুৱাক আমি ক'ব নোৱাৰোঁ আৰু এনেদৰেই সকলোৱে যি তেওঁলোকৰ ভোটদান সেই ভোটদান কৰিব 7 মে'ত আৰু বিশেষকৈ গুৱাহাটী লোকসভা সমষ্টিত তেওঁলোকে কৈছে বিভিন্ন সমস্যা আছে আৰু এইবাৰ গুৱাহাটী লোকসভা সমষ্টিৰ পৰা যিগৰাকী সাংসদেই জয়ী নহওক কিয় তেওঁ সাংসদত দপদপাই থাকিব পৰাকৈ অসমৰ সমস্যাসমূহক মাত মাতিব পৰাকৈ এনেধৰণৰ যি বলিষ্ঠ কণ্ঠ সেই কণ্ঠৰ অধিকাৰী এগৰাকী সাংসদ তেওঁলোকে বিচাৰে আৰু গুৱাহাটী মহানগৰীৰ সৰুমতীয়া বিশেষকৈ পূব সৰুমতীয়া এই অঞ্চলটোৰ কথা যদি কওঁ তেনেহ'লে ইয়াত বিভিন্ন ধৰণৰ সমস্যা আছে পানী সমস্যা হওক বা কৃত্ৰিম বানপানীৰ সমস্যা হওক খোৱা পানীৰ সমস্যা হওক বিভিন্ন ধৰণৰ সমস্যা আছে গতিকে এই সমস্যাসমূহ এইবাৰ যিগৰাকী সাংসদে তেওঁ কাম কৰিব পাৰিব বুলি তেওঁলোকে কৈছে গতিকে তেনেধৰণৰ কিছু প্ৰাৰ্থীক এইবাৰ তেওঁলোকে নিৰ্বাচন কৰাৰ কথা কৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ